ঘৰতে এভাগ নাম পতা হৈছিলে আসলতে আমাৰ সম্বন্ধীয় এগৰাকী বৰমা ঢুকালে আৰু বৰমা গৰাকীৰ ঘৰ মানে বহুত দূৰত হয় যাৰ আমি যেহেতুকে যাব নোৱাৰিলো সেইকাৰণে আসলতে ঘৰতে নামভাগ পতা হ'ল আৰু এফালে মই বনাবলৈ লৈছো ভকতৰ কাৰণে মানে ইডলি বনাবলৈ লৈছো 50টা মান ইডলি বনালো এয়া হৈছে মানে আগদিনাখনৰ ভিডিঅ' হয় তাক মই অকনমান যেহেতুকে ভিডিঅ' কৰি ৰাখিছিলো সকলোবিলাক আপোনালোকক দেখাম বুলি এফালে ঘৰ মুচি আছো এতিয়া বাজিছে 7টা আৰু যেহেতু কাইলে মানে আমাৰ এটা বিশেষ কৰ্ম আছে ঘৰত হেতু কাৰণে আজি আগদিনাখন ইনো জানে ঘৰত কিবা এটা কাম থাকিলে মানে আগদিনাখন কিমান বেছি কাম হয় ওলাই আজিও মই হে ৰাতিপুৱাৰ পৰা মানে সময় পোৱা নাই ভিডিঅ'টো ষ্টাৰ্ট কৰিমকে ষ্টাৰ্টে কৰিব পৰা নাই মাজতে এবাৰ কেমেৰাটো হাতত লৈছিলো ইডলি কিটা বনাবলৈ লৈছিলো তেতিয়া তাৰপিছত আকৌ পাহৰি থাকিলো দিনটো ভাগৰে জুগৰে মানে সময় নহয় সেইকাৰণে ভাবিছো বোলো এতিয়া ৰাতি হলো এতিয়া ভিডিঅ'টো আৰম্ভ কৰি থওঁ কাইলে যেহেতুকে মানে ভাগ নাম আছে আমাৰ ঘৰত হেতু কাৰণে এতিয়া মানে গুটে ঘৰ চৰবিলাক আজি মুচি মেলি সকলোবিলাক আজৰি কৰি থওঁ কাইলে ওপৰে নে মুচিম আৰু এতিয়া ওপৰলে আহিছো মই তলত মুচি মেলি আজৰি হ'ল ওপৰতে আহিছো দে ওপৰগিটাও পটাপট মুচি লওঁ তাৰ মাজতে আকৌ ইডলিও বনাই আছো কেকো বনাই আছো তাৰ লগতে আকৌ ভাতো বনাই আছো আৰু মাহিও আহিছে এতিয়া মাহিগিটা সবজি কাটিবলৈ দি থৈ আহিছো মাহিয়া সবজি কাটি আছে আৰু মই এফালে বোলো ভিডিঅ'টো আৰম্ভ কৰো ওপৰত বোলো ৰুম গিটাও মুচি থৈ আহো সো ভিডিঅ'টো চাব একেবাৰে শেষৰলৈকে মানে আজি ভিডিঅ'টো কন্টিনিউ কৰিম কাইলে ভিডিঅ'টো লৈকে সো হে ভিডিঅ'টো চাই থাকিব একেবাৰে শেষৰলৈকে এতিয়া আহি পালোহি ওপৰৰ ঘৰগিটা মুচি মেলি এতিয়া আকৌ তলত যাওঁ দৰজা বন্ধ হৈ গৈছে এনে মুচি দিছো ওপৰে মানে আকৌ তলত যাওঁ তলত গৈ পিনে হেয়া আধা কাম যেহেতু অসম্পূৰ্ণ হৈ আছে সেইখিনি আৰম্ভ কৰোঁগে সেইখিনি কৰোঁগে কমপ্লিট আৰু মই ইডলি এফালে এটা বেছ পাতি থৈ গৈছিলো হেতু হৈ যোৱাৰ কাৰণে হাজবেণ্ডে পিছৰখিনি পাতি দিলে লগতে মই ইয়া সবজিখিনিও পাতি থৈ গৈছিলো এফালে ঘৰো মুচি আছো এফালে আমি দুজনী ওলাই মেলি ৰেডি হৈ গলো বা এফালে চাই দিয়া আমি ওলালো বুলি কোৱা আমি ওলাই মেলি আমি আজ ৰেডি এতিয়া আমি তললৈ যাওঁ তলত গৈ পিনে আমি মামাম খাওঁগে তাৰপিছতে আমাৰ ঘৰত কি আছে আজি কৈ আছে নাম আছে কৈ দিয়া নাম আছে এতিয়া আমি যাওঁ তললৈ দুজনী আমি গা পা ধুই মেলি আজৰি হলো আহা বেবি আমি যাওঁ বেবি লগত এতিয়া আমি ফুফু যাওঁ তললৈও মই উঠিব পৰা নাই বেবি মুখখন দেখাই দিছে হাই কৈ দিয়া এফালে ফোনটো চাই কোৱা হাই কোৱা হাই ভালনে তোমালোকৰ সোধা তোমালোকৰ ভালনে মোৰ ভাল ভিডিঅ'টো চাই থাকিবা দেই কৈ দিয়া শেষলৈকে আজি কি কৰো দেখাই যাম দেই ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু আজি দিনটো ভিডিঅ'টো আৰম্ভ কৰিছো বলা বেবি আমি আৰম্ভ আৰু আলফুলক মই অকনমান ভাত খুৱাই ললো যেহেতু তাই একোৱে খোৱা নাই শুই উঠি মানে গা পা ধুই মেলি আজৰি হলো আৰু এফালে আহি পাই গলহি ভকত সকল গুটেখিনি যেহেতু আহি পালেহি বেছিকে ভকত যেহেতুকে মতা নাই 7জন মান ভকতক মাতি নিয়মটো কৰা হ'ব যেহেতুকে আৰু এফালে আকৌ আমাৰ আলফুল আজি একেবাৰে কুছৰ পৰা ননমাই হ'ল তাই মানে মোৰ কুছতে উঠি আছে তাৰ পিছতে এয়া দুজনী পৰি যাম মানে হাতখিনি এই দুজনী কুছাবা ননমা এনেকে ল'ম আজি কুচন মই তোক যা এনেকে কৈছা দিয়া এনেকে কুচল ল'ম আজি যা যা কথা ক'লে যে নুশুন তই এনেকেই ল'ম দে এনেকেই কথা ল'ম মই আজি কুঠাবা ননমা হৈ থাকিলে থালিজনী কুঠাবা ননমা হৈ থাকিলেও আজি আকৌ থালিজনী কুঠাবা ননমা হ'ল ভকত আহি পালেহি এইফালে তাই কুঠাবা নানামে আকৌ চকীখন নানামিলে আইও গুগুল খাবা আছে নে সুধিছে আছে বৃষ্টি বৰষা বাই আৰু কি নাম কয় পিয়ানো বাই প্ৰস্তুতি বাই চব আছে এজন লৈ আহিব লাগিছিলে কৈ আনিলো ক আমনি কৰিব বুলি তুমি যেনেকে আমনি কৰি আছা এতিয়া সেনেকে
নাই ফুটোৱা ফুটাবলৈ ভয় এটা ফুটা ভয় ধুনীয়া খেলি খেলি লোৱা নাই জামাই এটা বুবুলৰ ছোৱালীজনী কালি খেলিলেহি আজি কৈছে 8 হ'বহে এতিয়া ফেব্ৰুৱাৰী তেতিয়া ফুটাব লাগিব এইটো চা পাত থৈছে চা আদি পাই কি পাত থৈছে সুধাচোন কি থৈছা তুমি সুধাচোন কি থৈছা মই ধুই দিম নি সুধাচোন ধুই দিওঁ নেকি মই ধুওঁ দিয়া বুলি কৈ দিয়া আৰু এফালে আমাৰ প্ৰসাদবিলাক টকৌপাতত দিয়া হয় কলপাতত যিহেতুকে দিয়া নহয় সেইকাৰণে এফালে টকৌপাতবিলাক ধুই থকা হৈছে আৰু লগতে এয়া আমাৰ আলফুলক দেখিছে ন শান্তিয়নী পানী তাইকো খাবলৈ লাগে এফালে তাই অকণমান এতিয়া এডজাষ্ট হৈছে মানে অথনিবা মোৰ লগতে থাকিলে যিহেতুকে এতিয়া অকণমান নামি গৈছে আৰু সেইফালে সেয়া বাপেক জীয়েক দুজনী শান্তিয়নী পানী খাই আহিলে লগতে সেয়া দদায়েক গৈছে তাৰপিছত এতিয়া খাবলৈ আমি আগতেই খালোঁ তাৰপিছতে নামো এতিয়া ষ্টাৰ্ট হ'ল আৰু এফালে এয়া নাম হৈ আছে বাহিৰত আৰু আজি যিহেতুকে বাহিৰত একেবাৰে নামটো পাতিছে মানে আমাৰ আৰু মই এফালে পাকঘৰত সোমাই আছোহি চাহ তাহ দিয়া মেলা কৰি আছোঁ লগতে মই নিজেও খাই মেলি লৈছোঁ আৰু এনেকুৱাই টোপনি ধৰিছে মানে থাকিব পৰা নাই কি কওঁ কি নকওঁ গুচি এইফালে আলফুলে মানে মোক অথনিৰ পৰা লৈ লৈছে আৰু মানে এৰি দিয়াই নাই মানে তাই অকল মোক কোচতে এতিয়া এইমাত্ৰ অকল উঠি গৈছে সেইকাৰণে মই বোলো এতিয়া চাহ তাহ অকণমান খাই মেলি ল'লোঁ তাৰপিছত এতিয়া যাওঁ আকৌ বাহিৰত আপোনালোকক দেখাম আজি কি কৰোঁ কি নকৰোঁ তাৰপিছতে খানাও খোৱা হ'ব যিহেতু ঘৰৰ মানে মানুহখিনি মিলি আৰু ভকতক জলপানৰ ব্যৱস্থা কৰা হৈছে সেইখিনিও এতিয়া দিয়া হ'বই আৰু অলপ পিছতে আৰু আমাৰ লাজুকীয়া আলফুল এতিয়া বাহিৰত বহিবলৈ নাযায় ষ্টেপতে আইতাককো বহুৱাই লৈছে নিজেও বহিছে সেইফালৰ পৰাই নাম চাই নাম উপভোগ কৰি আছে আৰু এইফালে মই আহিলোঁ মই বহিও লওঁ বোলো তাই নাহিলেও নাই আৰু তাইক ইমানকৈ মাতিলোঁ যিহেতুকে নাহিলে সেইকাৰণে মই এইফালে তামোলৰ বটাটো মুখৰ আগত দেখি আৰু ৰখিবই নোৱাৰিলোঁ এইফালে তামোল এখন খাই লৈছোঁ খাই লৈ পিনে এয়া নামত অকণমান সময় বহি দিলোঁ আৰু এইফালে ৰাতিলে আমাৰ হাঁহৰ মাংস এইফালে হাঁহৰ মাংস বনালে ভাইটিহঁতে সকলোৱে মিলি মই আলফুলক সেইটো সময়ত ধুৱাই থাকিলোঁ কোনে কি বনালে সেইটো সময়ত মানে মই গমেই নাপালোঁ এইফালে বনোৱালে জলফাই পোৰা পিটিকা তাৰপিছতে আমি আহিলোঁ আকৌ দীপা মাহীক থ'বৰ কাৰণে যিহেতু মাহী আহিছিলে আগদিনাখন আৰু মাহীয়ে ভাত পানী খাই বৈ আজৰি হ'ল সেইকাৰণে আমি বোলো দীপা মাহীক আগতে গৈ থৈ আহোঁগৈ তাৰপিছতে আমি ভাত খাম আৰু দীপা মাহীৰ ঘৰ যিহেতুকে ওচৰতে হ'লেও অকণমান সময় লাগে বাৰু 15-20 মিনিটমান তাকে থ'বলৈ বুলি আহিলোঁ আৰু তেখেতক থৈ মেলি আমি আকৌ দোকানত সোমালোঁ আলফুলৰ কাৰণে বোলো কিবা এটা কিনি দিওঁ যিহেতু তাই ইমান আশাৰে আহিছে সেইকাৰণে বোলো কিবা এটা কিনো বুলি এয়া দোকানত সোমালোঁ কেটা চকলেট পালে দুটা চকলেট পালে বাবা কোনটো খাবা দেখুৱা এইটো মই থৈ দিওঁ দিয়া খাই দেখুৱা এঘৰা খাই দিয়া
আৰু এফালে ঘৰৰ লাই শাকৰ লগত অকণমান হাঁহৰ মাংস বনালে আৰু এফালে কোমোৰাৰ লগত তাৰপিছত আমি গোটেইকেইটাই অকণমান সময় জুই ফুৱালোঁ তাৰপিছতে ভিডিঅ'টো যিহেতুকে শেষ কৰা নহ'লে আৰু পিছদিনাখনো ভিডিঅ'টো অকণমান কণ্টিনিউ কৰি দিলোঁ যিহেতু আলহী আহিছিলে তাকেও বোলো আপোনালোকক অকণমান দেখাওঁ ওচৰৰে আলহী আলফুলে ৰুটি খাব হেনো শুই উঠি এতিয়া মানে মোক ৰুটি বনাবলৈ দিছে আৰু লগতে তাইও ৰুটি বনাই আছে তাই কি বনাইছে মই দেখাইছোঁ আপোনাক দেহা কি হ'ল তোমাৰ ৰুটিকেইটা তাইক ইয়াৰ ৰুটি বনাবলৈ দি থৈ গৈছোঁ তাই ৰুটিটো কি কৰিলা দেহা চব ডাষ্টবিনত নি পেলাই দিলেগৈ ৰুটি চুটি যায় বাপেকে ৰুটি বনাইছিলেহে এতিয়া বনোৱা আটা চাটা চব পেলাই দিলে চেচে বজাৰ চেচ চব ডাষ্টবিনত পেলাই দিলেগৈ মই ৰুটি কেইটামান বনাইছোঁ তাই উৎপাত লাগে প্লেটখনো পেলাই নিদিবা আকৌ ডাষ্টবিনৰ ভিতৰত এই আবেলি সময়ত আজি সোনকালে ভাত খোৱা হ'ল যিহেতুকে সেইকাৰণে ৰুটি কেইটামান পটাপট বনাই দিছোঁ আলহী অহা কথা আছে চেচে প্লেটো পেলাই দিলে হ'ব কি কৰিলা শুন কি চেচ প্লেট স্লেট চব পেলাই দিলে যা চেচ ইমানে এক্সপাৰ্ট যোৱা এটা মাতি এনেকৈ যা দেখাই দে তুমি কি কৰিলা কাম প্লেট হেৰি চব পেলাই দিলে তলত ডাষ্টবিনত লাডুটোও পেলালে লাষ্টত হেৰিও পেলাই মেলি আদায় কি যোৱা কৈ থৈ আহাগৈ তাক কি কৰিলা কামটো যোৱা নধৰিবা দেহা বাজনী দুষ্ট কৈছে বাজনী বা কি কৰিছে এইজনী চুম্বাজনী আমনি কৰিছে এইজনী আলফুল বা এইজনী অকমান আকৌ দাঙি লোৱা চুমু কৈ দিছে দাঙি দিছে আকৌ আলফুল বা মোক আমনি কৰি দিছে ন আমি আহিছে মোৰ টোপনি ধৰিছে খং উঠিলে আৰু এয়া আছিল আমাৰ একেবাৰে অকণমানি আলহী আজি প্ৰথমবাৰৰ কাৰণে সি মানে আমাৰ ঘৰতে প্ৰথম ফুৰিবৰ কাৰণে আহিছে আমাৰ ঘৰৰ কাষৰে ওচৰতে তাৰ 3 মাহ হোৱাই নাই ইমানেই কথা পাতিবলৈ আৰম্ভ কৰিছে চ' ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ